আগন্তুক ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন সমাগত নিৰ্বাচন 2 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব 2016 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ যৌথ সংগ্ৰাম সমিতিৰ এটা সুন্দৰ সম্পৰ্ক ককাই ভাইৰ দৰে এটা সম্পৰ্ক আমাৰ মাজত চলি আছে অব্যাহত আছে আৰু আহি থকা দিনতো ই অব্যাহত থাকিব আৰু আজি বিশেষভাৱে যে সমাগত ৰাভা হাছং অট'নমাছ কাউন্সিল 2025 তাৰ সংক্ৰান্তত এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয় আৰু সেই আলোচনাত দুইটা দলৰ তৰফৰ পৰা ইমান সুন্দৰ পৰিৱেশৰ মাজত এখন সুন্দৰ ৰাভা হাছং শান্তিপূৰ্ণ ৰাভা হাছং এখন ভাইব্ৰেণ্ট ৰাভা হাছং প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ শান্তিৰ আশ্ৰয়স্থলী কেনেকৈ নিৰ্মাণ কৰিব পৰা যায় উন্নতিৰ শিখৰত কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায় দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নেতৃত্বত যেনেকৈ দেশখন আগবাঢ়ি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ অসমখন আগবাঢ়ি আছে একেই ধৰণে যে এনডিএৰ নেতৃত্বত ৰাভা হাছং অট'নমাছ কাউন্সিলখনো সেই একেই পথেৰে যাত্ৰী আমি হ'ব পাৰোঁ তেনে এক দৃষ্টিভংগী তেনে এক চিন্তা তেনে এক আশা বতৰালৈ আমি সুন্দৰ পৰিৱেশৰ এক আলোচনা হ'ল আৰু সেই সূত্ৰে আমি 36টা সমষ্টিতে আমাৰ এনডিএৰ প্ৰাৰ্থী থাকিব আৰু আমি এই 36টা প্ৰাৰ্থীকে জিকাই আনিবৰ কাৰণে এনডিএ সকলো ধৰণৰ প্ৰচেষ্টাই আমি অব্যাহত ৰাখিম আৰু এই অব্যাহত যোৱা বিগত সময়ছোৱাৰ ৰাভা হাছঙৰ কাম কাজ ইয়াৰ উন্নয়ন ইয়াৰ শান্তিৰ পৰিৱেশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে এই অঞ্চলটোক আগবঢ়াই নিছে অসমখন আগবঢ়াই নিছে তাৰ এক আধাৰ আৰু গোটেই ভাৰত মাতৃক আগবঢ়াই নিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিশ্বৰ জনমানসত ভাৰতবৰ্ষক যি ধৰণে আসন দিবৰ কাৰণে সক্ষম হৈছে তেনে এক দৃষ্টিভংগী সেই আধাৰসমূহলৈ আমি জনসাধাৰণৰ ওচৰলৈকে গৈ 36টাতে এনডিএৰ প্ৰাৰ্থীক জিকাই আনিবৰ কাৰণে আমাৰ এক সিদ্ধান্ত হৈছে আৰু এই সিদ্ধান্ত আমি আপোনালোকক মূলতঃ আমি ক'লোঁ যে আমি এনডিএ হৈ ইলেকশ্যনটো আমি ইয়াত পাৰ্ট ল'ম সেইটো সম্পূৰ্ণ এনডিএ চৰকাৰখন হ'ব গতিকে এনডিএ বুলি কোৱাৰ লগে লগে বিভিন্ন দল থাকে গতিকে আমি মূলতঃ এই মুহূৰ্তত আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি ভাৰতীয় জনতা পাৰ্টীৰ সুন্দৰ আলোচনা হৈছে এই মুহূৰ্তত আমি যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা 30টা সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ 6টা সমষ্টি কিন্তু বহু কথা থাকিব গোটেইবিলাকৰ ক্ষেত্ৰত যিহেতু আমি বন্ধু গতিকে এই বন্ধুৰ এই সংখ্যা ভাল নোহোৱাটো স্বাভাৱিক কথা একো ডাঙৰ কথা নহয় আমাৰ লক্ষ্য থাকিব আমি এনডিএৰ চৰকাৰখন হ'ব লাগে আমি এখন কংগ্ৰেছ মুক্ত এখন ৰাভা হাছং আমি বিচাৰিম এখন শান্তিপূৰ্ণ আমি ৰাভা হাছং এখন বিচাৰিম আৰু সেই শান্তিপূৰ্ণ সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বমূলক এখন কাউন্সিল বিচাৰিবলৈ যাওঁতে দুই এটা আকৌ আমি নতুনকৈ চিন্তা কৰিব লগা থাকিলেও সেইটো কৰিবৰ কাৰণে আমি মানসিকভাৱে ৰাজনৈতিকভাৱে আমি প্ৰস্তুত আমি আজি আলোচনা হৈছে আমাৰ এনডিএত থকা দলসমূহৰ প্ৰতি আমাৰ ৰাস্তা খোলা সদায় থাকিব 36 হৈছে আৰু এই 36টোত যদি কিবা মানে অসমখনৰ পৰিষদ আহি পেলাই যদি মানে সম্ভাৱনাপূৰ্ণ পৰিৱেশত আহে তাত যৌথ সংগ্ৰাম সমিতিয়ে আলোচনা নকৰা বিজেপিয়ে আলোচনা তেনেকুৱা কোনো ব্যৱস্থাই নাই আলোচনা হ'ব চৰকাৰ গঠন কৰিব আমি এখন কংগ্ৰেছ মুক্ত শান্তিপূৰ্ণ ৰাভা হাছং কথাৰ লক্ষ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ